ৰাতিপুৱা 6:30 বজাতে সৰুজনী ছোৱালী টিউচনলৈ বুলি ওলালে, দেউতাকে থবলৈ গ'ল আৰু মই শুৱা পাতিৰ পৰা উঠাৰ পিছতে চিন্তা কৰিবলৈ ললো আজি সিহঁতক টিফিনত কি দিম। সকলো মাকৰে এইটো হৈছে এটা ডাঙৰ চিন্তা, নহয়নে বাৰু? ময়ো দৌৰা দৌৰিকৈ গা পা ধুই আহি পাকঘৰত সোমালো আৰু টিফিনৰ যোগাৰ পাতিবোৰ কৰিবলৈ লৈছো। মই প্ৰথমতে চুজি আৰু অকমান চাউলৰ গুৰি ললো, তাত সোৱাদ অনুসৰি নিমখ দিলো আৰু লগতে পিঁয়াজ টুকুৰা টুকুৰকৈ কাটি দিলো আৰু এতিয়া অকমান পানী দি হেতাৰে ভালদৰে লৰাই এটা মিশ্ৰণ বনাই ল'ম। আৰু এতিয়া এই মিশ্ৰণখিনিত মই এটা কণীও ভাঙি দিলো। কণী দিয়াৰ লগে লগে পিঠাখনৰ সোৱাদটোও বেলেগ হৈ যায় আৰু লগতে পিঠাখনো একেবাৰে নাভাঙে। আৰু এয়া মোৰ মিশ্ৰণটো একদম হৈ গ'ল আৰু এতিয়া জুইত মই টাৱা এখন উঠাই দিলো আৰু এখনকৈ অকমানি তেল দি পিঠাকেইখন ভাজিবলৈ ললো। আৰু এনেদৰে পিঠা বনাই দিলে বহু দেৰিলৈকে পিঠা এখন কোমল হৈ থাকে আৰু খায়ো ভাল লাগে, লগতে শৰীৰৰ কাৰণেও বহুত বেছি উপকাৰী হয়। এইপিনে টিফিনো ৰেডি কৰি আছো আৰু আনপিনে খোৱাৰ যোগাৰো কৰি আছো। ভাত, দাইল, ভাজি মোৰ ইতিমধ্যে হৈয়ে গৈছে। এইপিনে আকৌ টিফিনো মোৰ একেবাৰে ৰেডি হৈ গ'ল। গতিকে প্ৰথমতে ডাঙৰজনী ছোৱালীৰ টিফিন ৰেডি কৰি দিলো আৰু তাই গ'ল স্কুললৈ আৰু তাই স্কুললৈ যোৱাৰ পিছত আমি ৰাতিপুৱাৰ আহাৰ খালো। আজি ৰঙা চাহ আৰু পিঠা বনাইছিলো যে, সেয়াই মই ব্ৰেকফাষ্ট হিচাপে খালো। আৰু ইয়াৰ পিছত মই সৰুজনী ছোৱালীৰ টিফিন ৰেডি কৰি দিলো, পিঠা দুখন আৰু লগতে আলু ভাজি অকমান দি দিলো আৰু তাইও টিউচনৰ পৰা আহি গা পা ধুই ভাত পানী খোৱাৰ পিছত এয়া স্কুললৈ বুলি ওলাইছে। ৰাতিপুৱাৰ এই সময়খিনি ইহঁতৰ লগত লাগি থাকোঁতেই যায় আৰু ইহঁতে স্কুললৈ আৰু এখেতে অফিচলৈ যোৱাৰ পিছৰ সময়খিনিহে মই অকণমান ফ্ৰী হ'বলৈ পাওঁ। আৰু তাই স্কুললৈ যোৱাৰ পিছত আকৌ পাকঘৰলৈ আহিলোঁ আৰু ভাজিখনো মোৰ হৈ গ'ল। তাৰপিছত এখেতকো ভাত খাবলৈ দিলোঁ আৰু ভাত পানী খোৱাৰ পিছত এখেতে অফিচলৈ গ'ল। আজি ৰাতিপুৱাৰ দিনলিপি এয়াই আছিল, কেনেকুৱা পালে জনাব। আজিলৈ আহিলোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।